মই আগতে আশা ৰাখিছিলোঁ যে ৰাইজে যেনেকৈ সঁহাৰি দিছিল, মই জানিছিলোঁ যে এটা ভাল মাৰ্জিনত আমি জয়লাভ কৰিব লাগে। কিন্তু মাৰ্জিনটো ইমান বেছি হ'ব বুলি ভবা নাছিলোঁ। বহু ক্ষেত্ৰত দেখা গৈছে যে আমাৰ ৰাইজে নিজে নিজে আগবাঢ়ি আহি ভোটদান কৰিছে, নিজে নিজে কষ্টও কৰিছে। গতিকে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমষ্টিবাসী ৰাইজে যিটো স্তৰত মোক সমৰ্থন জনাইছে, আমাৰ দলক সমৰ্থন জনাইছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত তেখেতসকলে যেনেদৰে সঁহাৰি দিছে, মোকো যাতে ওপৰলৈ তৌফিক দিয়ে, যাতে সিহঁতৰ বা সমষ্টিৰ যিবিলাক সমস্যা আছে, সমস্যা সমাধানৰ কাৰণে যাতে মই কাম কৰিব পাৰোঁ, সেইটো আশা ৰাখিছোঁ। ভাল লাগিছে নিশ্চয়কৈ। প্ৰথমবাৰ যদিও মই 10 বছৰৰ পৰা ৰাইজৰ লগত আছোঁ, ৰাইজৰ মাজত আছোঁ, ৰাইজৰ হৈ কাম কৰি আছিলোঁ। গতিকে ৰাইজে যিটো সঁহাৰি দিছে তাৰ কাৰণে ৰাইজক ধন্যবাদ। আৰু নিশ্চয় ভাল লাগিছে যদিও আমি ভাবিছিলোঁ যে কংগ্ৰেছৰ চৰকাৰটো আহিলে ভাল আছিলে, কাৰণ আজিৰ দিনত গণতন্ত্ৰ ৰক্ষাৰ কাৰণে কংগ্ৰেছ দলৰ দৰকাৰ আছে। কিন্তু যিকেইজনে আমি ৰাইজে আমাক কি কৰিছে, জিকাইছে, আমি নিশ্চয় একেলগে মিলি বিজেপিৰ বিৰুদ্ধে এটা আমি যুঁজ দি থাকিব লাগিব। আৰু অহা দিনত যিবিলাক অত্যাচাৰ চলি আছে আমাৰ মানুহৰ ওপৰত, তাৰ আমি প্ৰতিবাদ কৰি থাকিম। প্ৰথম কাম হ'ল যে আমাৰ যিটো ষ্টেগনেঞ্চি আছে, আমাৰ DC অফিচৰ যিটো ষ্টেগনেঞ্চি আছে, সেইটো শেষ কৰিব লাগিব। আমাৰ বহুত কাম পিছুৱাই থাকে, একাউণ্টেবিলিটি নাই। কাম এটা যদি ফাইল এটা 6 মাহ 1 বছৰ পৰি থাকিলেও একাউণ্টেবিলিটি পোৱা নাযায়। কিয় পৰি আছে, কিয় কামটো ৰখি আছে, সেইটোৰ কোনো একাউণ্টেবিলিটি থকা দেখা পোৱা নাই। গতিকে সেইটো কাম আমাৰ আগত কৰিব লাগিব। তাৰপিছত গৰাখহনীয়া তেনেকুৱা বহুত ডাঙৰ ডাঙৰ সমস্যা আছে, সেইবিলাকতো কৰিবই লাগিব। কিন্তু প্ৰথমতে আমাৰ অফিচিয়েল যিটো প্ৰচেছ আছে, প্ৰচেছটো স্মুথ কৰাৰ চেষ্টা কৰিব লাগিব। আৰু আজিৰ দিনত সেইবিলাক আলোচনা নকৰোঁ। আজি যিটো প্ৰথম দিন, মই এতিয়া জয় পৰাজয় হৈয়ে থাকে। বহুত ডাঙৰ ডাঙৰ নেতা ইয়াৰ আগতো হাৰিছে, সেইটো ডাঙৰ কথা নহয়। ৰাইজে কিবা এটা ভাবি ভোট দিছিলে, কিবা এটা ভাবি দিয়া নাই, সেইটো এতিয়া পৰ্যালোচনাৰ দৰকাৰ আছে। গতিকে আমাৰ দলীয় লেভেলত নিশ্চয় পৰ্যালোচনা হ'ব। তাৰপিছত আমি ডিচিশ্যন ল'ম কেনেদৰে আগবাঢ়িব লাগে। হয়, নাই, ভোট দিয়া নিদিয়াটো নিজৰ ডিচিশ্যন। আজিৰ দিনত ৰাইজে মোক জিকাইছে, ভোট কেতিয়াও একতৰফা নহয়। এটা সমষ্টি যদি সকলো ভোট ময়ে পাওঁ, তেতিয়াহ'লে কেনেকুৱা কথা হ'ব। তো নিশ্চয় AGPৰ লগতো মানুহ আছে। সেই মানুহখিনিকো মই আহ্বান জনাম যে আপোনালোকে নিশ্চয় যিখিনি আশা ৰাখিছে মনত, AGPক যিটো আশা কৰি আপোনালোকে ভোট দিছিলে, সেই আশাবিলাক মোক জনাওক, মই পূৰণ কৰাৰ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।